নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, যিহেতু মাঘ মাহ চলি আছে, আপুনি মাঘ মাহৰ শেষৰ শনিবাৰে আপুনি যেতিয়া চাকি বন্তি জ্বলাব আপোনাৰ ঘৰত, আপুনি এই উপায়টো কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। মাঘ মাহৰ যদি আপুনি শেষৰ শনিবাৰে এই উপায়টো কৰিব পাৰে, তেতিয়া আপুনি শনি দেৱতাৰ আশীষ লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ জীৱনত শনিৰ দোষ আছে, যদি আপুনি যিকোনো কামত যদি গৈ বাধাৰ সন্মুখীন হয়, ঘৰত বিভিন্ন সমস্যা হয়, বিভিন্ন আপোনাক বেমাৰ আজাৰে আগুৰি থাকে, আপুনি বিভিন্ন অঘটনৰ সন্মুখীন হৈ থাকিব লাগে, তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰাটো খুবেই জৰুৰী। আপুনি যিকোনো মাহৰ শনিবাৰে কৰিব পাৰে, যিকোনো সপ্তাহৰ আপুনি শনিবাৰে এই কামটো কৰিব পাৰে। যিহেতু এতিয়া মাঘ মাহ চলি আছে, মাঘ মাহ যিহেতু পবিত্ৰ মাহ হয়, এই পবিত্ৰ মাহত আপুনি স্নান দান কৰাটো খুবেই শুভ। যিহেতু আপুনি এই মাহতে কৰিব পাৰিলে শনি দেৱতাক খুবেই প্ৰসন্ন হ'ব। শনি দেৱতাৰ আশীষ আপুনি কম দিনৰ ভিতৰতে লাভ কৰি আপোনাৰ জীৱনৰ সমস্ত বাধা বিঘিনি অপায় অমংগল দূৰ কৰিবলৈ সক্ষম হ'ব, শনিৰ দোষৰ পৰা মুক্ত হ'ব। সেইবাবে আপুনি মাঘ মাহৰ শেষৰ শনিবাৰে এই উপায়টো কৰক, আপোনাৰ জীৱনৰ সমস্যা দূৰ কৰক। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। কি উপায় আপুনি চাকি বন্তি জ্বলোৱাৰ সময়ত শনিবাৰে কৰিব লাগিব, আপুনি তেতিয়াহে জানিব পাৰিব। আপোনাক এই উপায়টো কৰিবৰ বাবে বেছি সময়ৰ প্ৰয়োজন নহ'ব। যিহেতু আপুনি পুৱা আৰু সন্ধিয়া অৱশ্যেই আপোনাৰ ঘৰৰ পূজাস্থলীত আপুনি চাকি বন্তি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে, সেই সময়তে আপুনি এই উপায়টো কৰিব লাগিব। কেনেকৈ কৰিব, এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ যাওক, শনি দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব। শনি দেৱতাৰ নাম স্মৰণ কৰি আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টোত এটা লাইক কৰে, তেতিয়াহ'লে আমি আপোনালোকৰ বাবে এটা নতুন কথা এটা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আনিবৰ বাবে আমাৰ মনোবল বৃদ্ধি হয়। সেইবাবে আপোনালোকে এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিব পাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি আমি বলক আজিৰ এই ভিডিঅ'টোৰ মূল বিষয় বস্তুলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে শনি দেৱতা হৈছে ন্যায়ৰ দেৱতা। যিয়ে ভাল কৰ্ম কৰিব সেইজন ব্যক্তিক শনি দেৱতাই ভাল ফলাফল প্ৰদান কৰে, আৰু যিজন ব্যক্তিয়ে বেয়া কৰ্ম কৰিব সেইজন ব্যক্তি শনিৰ দোষত আবদ্ধ হৈ বহুতো বাধা বিঘিনি অপায় অমংগলৰ সমস্যাৰ সন্মুখীন হ'ব লাগে। সেইবাবে শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। শনি দেৱতাৰ কৃপা দৃষ্টি পালে আপুনি যিকোনো বাধাৰ সন্মুখীন নোহোৱাকৈ আপুনি সফলতা পাবলৈ সক্ষম হ'ব। শনিৰ দোষ জীৱনত নাথাকিলে ৰোগ ব্যাধিও দূৰ হৈ থাকিব। ৰোগ ব্যাধি দূৰ হোৱাটোৱে কেৱল ইমানেই নহয়, আপোনাৰ ঘৰখনত ধন টকা পইচাৰো অভাৱ নহয়। কাৰণ শনিৰ দোষৰ ফলতেই জীৱনত বাধাৰ সন্মুখীন হয়। কিবা এটা নতুন কাম কৰিবলৈ গ'লেও সেই কামটোত বাধাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ ফলত ঘৰলৈ টকাৰ অহাৰ পথ বন্ধ হৈ পৰে। শনি ভগৱানৰ কৃপা দৃষ্টি পোৱাটো প্ৰতিজন ব্যক্তিয়ে কামনা কৰে। শনি ভগৱানৰ কৃপা দৃষ্টি পাবলৈ আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই কামকেইটা শনিবাৰৰ দিনা কৰক, তেতিয়া শনি ভগৱান শনি মহাৰাজ খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱনত দুহাত মেলি কৃপা প্ৰদান কৰিব, যাৰ ফলত সকলো সমস্যা বা সকলো দুখ শনিৰ দূৰ হৈ পৰিব। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন জানো আমি শনিবাৰৰ দিনা কি কাম কৰি এই সমস্যাসমূহৰ পৰা সকাহ পাব পাৰিম, কেনেকৈ আমি শনি দেৱতাক সন্তুষ্ট কৰিব পাৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, শনিবাৰে আপুনি যেতিয়া চাকি বন্তি জ্বলাব শ্ৰীচৰণত ভগৱানৰ, তেতিয়াই আপুনি এই উপায়টো কৰিব।
তেতিয়াই আপুনি এই উপায়টো কৰিলে আপুনি সুফল পাবলৈ সক্ষম হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে পূজাৰ সময়ত প্ৰদীপ জ্বলোৱাটো খুবেই গুৰুত্বপূৰ্ণ। শনিবাৰে শনি দেৱতাৰ বাবে মানুহে এগছি সৰিয়হৰ প্ৰদীপ বা চাকি জ্বলায়। কিন্তু সেই প্ৰদীপ গছত যদি আপুনি এটা উপায় কৰি এটা বস্তু লগত দি দিব পাৰে, তেতিয়া আপোনাৰ ভাগ্য সলনি হৈ পৰিব। ভাগ্যত কিবা বাধা থাকিলেও দূৰ হৈ পৰিব। এটা বিশ্বাস আছে যে শনিবাৰৰ সন্ধিয়া নিয়মিতভাৱে সৰিয়হৰ তেলৰ চাকি এটা জ্বলালে জীৱনত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। এনে কাৰ্য কৰাৰ ফলত শনি মহাৰাজ খুবেই প্ৰসন্ন হয়। এই প্ৰদীপটোত আপুনি অৰ্থাৎ এই চাকি গছত আপুনি এই বস্তুটো দিয়াৰ ফলত টকা আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ ফলত ব্যক্তিজনৰ আৰ্থিক অৱস্থা মজবুত হ'ব। যদি আপুনি এই কামটো অবিৰতভাৱে কৰিব পাৰে, অৰ্থাৎ প্ৰতিদিনে কৰিব পাৰে শনিবাৰে, তেন্তে আপোনাৰ কোনো ধৰণৰ ধন টকাৰ অভাৱ নহ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তাৰ আগতে প্ৰথমতেই আপোনাক শনিবাৰে কৰিবলগীয়া কেইটামান কামৰ বিষয়ে জনাম। তাৰ পিছতহে আপোনাক এই উপায়টো জনাম। আপুনি শনিবাৰৰ দিনা শ্ৰীচৰণত ভগৱানৰ চাকি বন্তি জ্বলোৱাৰ সময়ত কি বস্তু চাকি বন্তিৰ লগত দিব লাগিব। তেন্তে আহক শনিবাৰে আমি কি কাম কৰি শনি দেৱতাক সন্তুষ্ট কৰিব পাৰিম তাৰ বিষয়ে দুটামান কথা জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত দানৰ অতি গুৰুত্বপূৰ্ণ। গতিকে নিয়মীয়াকৈ দান কৰিলে শনি দেৱতাৰ কৃপা আপুনি লাভ কৰিব। চৰাইক খাদ্য দিয়াটো অতি শুভ। যদি আপুনি নিয়মীয়াকৈ এই কাম কৰে, অৰ্থাৎ চৰাইক যদি আপুনি খাদ্য দিয়ে, তেন্তে আপুনি জীৱনত অগ্ৰগতি লাভ কৰিব। শনি ভগৱানো সন্তুষ্ট হ'ব। যদি আপুনি ৰুটি বনোৱাৰ আগত কেৰাহীত গাখীৰ ছটিয়াই তাৰ পিছত ৰুটি বনাই দিয়ে, তেন্তে ঘৰটোৰ খাদ্য শস্যৰে ভৰি থাকিব। লগতে আপুনি প্ৰথমটো ৰুটি গৰুক খুৱাওক আৰু শেষৰটো ৰুটি আপুনি কুকুৰক দিয়াটো অত্যন্ত ভাল। তেনে কাৰ্য কৰাৰ দ্বাৰা আপুনি শনি ভগৱানক সন্তুষ্ট কৰিব পাৰিব। যদি আপুনি বাস্তুৰ এই কথাবোৰ মানি চলে, তেতিয়া আপুনি জীৱনত অগ্ৰগতি লাভ কৰিবৰ বাবে সক্ষম হ'ব। হিন্দু ধৰ্মত কৰ্পূৰৰ পূজা আৰু ৰীতি নীতিৰ সময়ত জ্বলোৱা হয়। কিন্তু প্ৰতিদিনে ঘৰত কৰ্পূৰ জ্বলাই দিলে ঘৰত নেতিবাচক শক্তি নষ্ট হয়, ফলত ঘৰখনলৈ ইতিবাচক শক্তি আহে। কিন্তু কৰ্পূৰ বিশুদ্ধ হ'ব লাগে। ইয়াৰ বাবে আপোনাৰ ঘৰত পোক পৰুৱাও নাহে। আপুনি বহুতো সুফল পাব পাৰিব। এতিয়া জানো আহক প্ৰিয় বন্ধু বান্ধৱীসকল, শনিবাৰৰ দিনা আপুনি চাকি বন্তি জ্বলোৱাৰ সময়ত কি বস্তু দিব লাগিব। তাৰ আগতে যদি আপুনি ইমানলৈকে শনি ভগৱানৰ নাম কমেণ্টত লিখা নাই, তেন্তে অৱশ্যেই কমেণ্টত লিখিব। শনি ভগৱানৰ নামত আপুনি এটা লাইক কৰিব বুলিও আশা কৰিলোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, শনিবাৰৰ দিনা জ্যোতিষশাস্ত্ৰৰ অনুযায়ী চাকি বন্তি জ্বলোৱাৰ সময়ত আপুনি এই বস্তুটো দিয়ক। বস্তুটো হৈছে লং। প্ৰদীপটোত আপুনি লং লগাব পাৰে। তেনে কাৰ্যৰ দ্বাৰা আপোনাৰ ভাগ্য সলনি হৈ পৰিব। নিয়মীয়াকৈ আপুনি সন্ধিয়া সৰিয়হৰ তেল জ্বলাই আপুনি শনি দেৱতাক সন্তুষ্ট কৰিবলৈ সেই চাকি বন্তিত আপুনি লং লগালে, তেতিয়া টকা পইচা আকৰ্ষিত হ'ব আপোনাৰ জীৱনলৈ। শনি ভগৱানো সন্তুষ্ট হ'ব ইয়াৰ ফলত। সেইবাবে আপুনি শনিবাৰে চাকি বন্তি জ্বলোৱাৰ সময়ত তাত আপুনি এটা লং দিয়ক। এনেদৰে আপুনি কৰিব পাৰিলে প্ৰতিটো শনিবাৰে আপুনি জীৱনত বহুত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। কোনোদিনেই আপোনাৰ টকা পইচা অভাৱ নহ'ব। কোনো কামতে আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। শনিবাৰৰ দিনা আপুনি ক'লা কাউৰীক, ক'লা কুকুৰক অৱশ্যেই কিবা এটা খাবলৈ দিব। তেনে কাৰ্যৰ দ্বাৰা শনি ভগৱান খুবেই প্ৰসন্ন হ'ব। শনিবাৰৰ দিনা আপুনি যিকোনো বস্তু দান কৰিব পাৰিলে, ক'লা বস্তু দান কৰিব পাৰিলে শনি ভগৱান খুবেই প্ৰসন্ন হ'ব। শনিবাৰৰ দিনা আপুনি হাই কাজিয়া নকৰিব, নহ'লে শনিৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে। শনিৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ এই দিনটোত আপোনাৰ আচাৰ ব্যৱহাৰ আপুনি ভালদৰে পালন কৰাটো জৰুৰী।
কাৰো লগত হাই কাজিয়া কৰাৰ পৰা বিৰত থকাটো খুবেই জৰুৰী। তেনে কাৰ্যৰ দ্বাৰা শনি ভগৱান খুবেই প্ৰসন্ন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, শনিবাৰৰ দিনটোত আপুনি ভুলতো গাখীৰ দৈ নাখাব। এই দিনটোত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়। সেইবাবে আপুনি এই দিনটোত নিমখ ক্ৰয় নকৰিব। শনিবাৰে কেতিয়াও ক'লা তিল কিনিব নালাগে। বিশ্বাস মতে এই দিনটোত ক'লা তিল কিনিলে আপোনাৰ কামত বাধা আহিব। শনিৰ দশা অৰ্থাৎ শনিৰ কুপ্ৰভাৱৰ পৰা আপুনি দূৰ হ'বৰ বাবে শনিবাৰে আহঁত গছৰ তলত ক'লা তিল আগবঢ়াব পাৰে। এগছি বন্তি আপুনি অৰ্পণ কৰিব পাৰে। এই দিনটোত আপুনি অৰ্থাৎ শনিবাৰৰ দিনটোত ক'লা জোতা কিনাৰ পৰা পৰিহাৰ থাকক। বিশ্বাস মতে শনিবাৰে এনে বস্তু অৰ্থাৎ ক'লা জোতা ক্ৰয় কৰিলে ফলত আপোনাৰ সকলো কামতে বিফল হৈ পৰিব। আপুনি কামত সফলতা পাবলৈ সক্ষম নহ'ব। সেইবাবে আপুনি এইসমূহ কথা মনত ৰাখিব। শনিবাৰৰ দিনটোত পূব, উত্তৰ আৰু উত্তৰ পূব দিশত ভ্ৰমণ নকৰিব। এই দিশত অতি গুৰুত্বপূৰ্ণ কাম থাকিলেহে আপুনি যাত্ৰা কৰিব। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে আপুনি এটুকুৰা অৱশ্যেই আদা খাই ল'ব। তেনে কাৰ্যৰ দ্বাৰা আপুনি সুফল বা আপোনাৰ বাধা নাহিব আপোনাৰ যি কামত আপুনি ওলাই যাব। শনিবাৰে সুৰা সেৱন কৰিলে আপুনি শনিৰ অভিশাপৰ সন্মুখীন হ'ব লাগিব। সেইবাবে ভুলতো সুৰা সেৱন নকৰিব শনিবাৰৰ দিনা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আশা কৰোঁ আপুনি নজনা কথা এটা অৱশ্যেই জানিব পাৰিলে। যদিহে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে বা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও শনিবাৰে এইসমূহ কামৰ বিষয়ে জানিব পাৰে, শনিৰ দোষৰ পৰা মুক্ত হ'ব পাৰে, যাতে তেওঁলোকৰ জীৱনতো শনিৰ কুপ্ৰভাৱ নপৰে। সেইবাবে সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তেন্তে নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।